গছপুলি ৰুবৰ কাৰণে বহাগৰ সময়খিনি হৈছে উত্তম সময়। এতিয়া নতুন বৰষুণ পৰি পেলাই গছপুলিবিলাক খুব ধুনীয়াকৈ বাঢ়ে, লহপহকৈ বাঢ়ি আহিব। দেখিছে নহয় এই ঘাঁহ বনবিলাক আজি কিছুদিন আগতে মই ইয়াত চিকুণাই থৈছিলোঁ, প্ৰায় এসপ্তাহৰ ভিতৰত এইখিনি আকৌ সেউজীয়া হৈ আছে বৰষুণৰ পানী পাই। গতিকে গছপুলিও তেনেকুৱাকৈ বাঢ়িব লহপহকৈ। আজি ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতে দুটা গছপুলি মই এনেকৈ বাটৰ কাষত পাই তুলি আনিছিলোঁ। আচলতে তুলি এইকাৰণে আনিলোঁ যে কিছুদিন পিছত হয়তো সেই গছপুলিকেইটা তাত নাথাকিলেহেঁতেন, কাৰণ GMCৰ মানুহে যেতিয়া হাবি জংঘল চাফা কৰিবলৈ আহে তেতিয়া বাটৰ কাষত এনেকুৱা গছপুলি চছপুলি কিবা থাকিলেও তেওঁলোকে নাচায় আৰু চব হাবি জংঘল বুলি একেবাৰে উঠাই পৰিষ্কাৰ কৰি পেলায়। সেইকাৰণে মই এই দুটা ভাল পুলি দেখা পাই পেলাই বুটলি আনি আজি এনেকৈ আমাৰ গেটৰ কাষত এনেকৈ বাটৰ কাষতে ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। তাতে আকৌ আজি 1 মে' দিৱস, শ্ৰমিক দিৱস। আচলতে কি জানে, গছপুলি ৰুবলৈ কোনো অজুহাত নালাগে, কিন্তু তথাপি আজি এই 1 মে'ৰ দিনা মই এই গছপুলিটো এইখিনিতে ৰোপণ কৰিছিলোঁ বুলি মোৰ মনত থাকি যাব। এই কামটো আপোনালোকেও কৰিব পাৰে। নিৰ্দিষ্ট কিছুমান তেনেকুৱা নিৰ্বাচিত দিন লৈ ল'ব লাগে। যেনেকৈ মই আজি এই 1 মে'ৰ তাৰিখটো ল'লোঁ, কাৰণ এতিয়া বৰষুণ দি আছে। মে' মাহত গছপুলি ৰুলে খুব ধুনীয়াকৈ সি বাঢ়িব। আৰু এনেকুৱাকৈ আৰু বিভিন্ন দিন তেনেকৈ ল'ব পাৰি। যেনেকৈ মহাপুৰুষ দুজনৰ তিথি দুটা আমি ল'ব পাৰোঁ, জন্মাষ্টমী ল'ব পাৰোঁ বা 15 আগষ্টতো ল'ব পাৰোঁ। এনেকৈ কিছুমান নিৰ্দিষ্ট দিন যদি গছপুলি ৰোপণ কৰিবৰ কাৰণে লৈ লয়, আপোনালোকে সেইটো কাম কৰিবচোন। তেতিয়া কি হ'ব, আপোনালোকৰ সেই দিনটোত পাৰ্টিকুলাৰ সেই দিনটোত গছপুলিটো ৰুবলৈ মনো যাব আৰু মনত থাকি যাব ভৱিষ্যতলৈ যে অমুক চনৰ অমুক দিনা মই অমুক ঠাইত গছপুলি এটা ৰুইছিলোঁ আৰু এতিয়া এনেকৈ ডাঙৰ হৈছে, দেখিও ভাল লাগিব আৰু পৰিৱেশটো খুব সুন্দৰ হৈ থাকিব। এই কামটো কৰক। এনেকৈ কিছুমান দিনত, বিশেষ দিনত গছপুলি ৰুৱক, নিজৰ জন্মদিনত ৰুৱক, য'তে পায় ত'তে ৰুৱক। ৰুই পেলাই তাৰ ফটো তোলক, ভিডিঅ' কৰক আৰু নিজৰ ছ'চিয়েল মিডিয়াৰ পেজত বা একাউণ্টত এনেকৈ আপলোড কৰি দিয়ক, যাতে অন্যান্য মানুহেও এই ধৰণৰ কথাবিলাক দেখি পেলাই উৎসাহিত হ'ব পাৰে আৰু গছপুলি ৰুই পেলাই নিজৰ পৰিৱেশটো সুন্দৰ কৰি সেউজীয়া কৰি ৰাখিবলৈ উৎসাহিত হয়। গছ ৰুৱক, অক্সিজেন লওক আৰু সুস্থ সবল হৈ জীয়াই থাকক।